হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ভালে আছোঁ। বন্ধুসকল, ৰাতিপুৱা উঠিলোঁ, মুখ হাত ধুলোঁ, চাহ খালোঁ আৰু মোৰ ঘৰত আজি মোৰ মামাৰ ল'ৰাটো আহিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট বনালোঁ, বনাই পেলাই সিও খাই ওলাই গ'ল, আমিও খালোঁ। খাই পেলাই এতিয়া মই এয়া আজি দেওবাৰৰ দিনটো বহুত কাম, অন্য দিনা কিছুমান কাম পেলাই থওঁ দেওবাৰলৈ। সেইকাৰণে আজি কামবিলাক কৰোঁ। কৰাৰ পিছত আপোনালোকক মই দেখাম বাৰু। এতিয়া মই ঘৰ দুৱাৰ সাৰিম, মুচিম। সদায় ঘৰটো মুচিব সময় নহয়, সপ্তাহত 2 দিন বা 3 দিন মুচোঁ। আজি দেওবাৰ বুলি মুচোঁ। তাৰপিছত ওপৰৰ চিৰি তিৰিবিলাকো অলপ চাফা কৰিব লাগে। আমাৰ এখেতে অকণ ঝাৰু দিছে, মই জাবৰ চাবৰ পেলাওঁ, সময় হ'লে মুচিম। তাৰপিছতো দুপৰীয়া খানা বনাব আছে, দেৰিয়ে হৈছে, গতিকে মই কামবিলাক কৰোঁ, তাৰপিছত আপোনালোকক দেখাম বাৰু। এয়া কাম কৰি জাবৰ জোঁথৰবিলাক পেলাওঁ। এই ডাষ্টবিন ভৰ্তি গৈছে। পেলাওঁ কি এইবিলাক একদম পুৰি দিয়ে, আৰু পুৰিব যোৱা জেগাটো দেখিলে পাগল হৈ যাব লাগে, দুনিয়াৰ জাবৰ। বন্ধুসকল, এই ঘৰটো সাৰা মোচা কৰিলোঁ, কৰি পেলাই শেষ হ'ল। এতিয়া আপোনালোকক দেখাওঁ ৰ'ব। এইবিলাক চব ঘৰ চৰ মুচিলোঁ, চব ভিজিয়ে আছে, কিবা বতৰটো ডাৱৰীয়া কাৰণে নেকি। এইবিলাক চব মুচিলোঁ, গোটেই ৰুমবিলাক মুচি পেলাই এতিয়া যাম এই চিৰিৰ ওপৰত। আমাৰ এখেতে কিবা ঝাৰু মাৰি জাবৰ থৈছে, এইবিলাক তুলিম, তুলি পেলাই তাৰপিছত মুচিম। ঘৰটো মুচিলোঁ, এতিয়া কাম হৈছে চিৰিবিলাক চাফা কৰা। এই চিৰিবিলাক আমাৰ এখেতে সাৰি পেলাই জাবৰ জমা কৰি থৈছে, তুলিম। চিৰিবিলাক যে কিমান দিন মুচা নাই, সময়ো নহয়। এটা ষ্টেয়াৰৰ তুলিলোঁ, সেয়া আকৌ এয়া তুলি, তাৰপিছত আকৌ এই ওপৰতো আছে তুলিব, সেইবিলাক তুলি অকণমান মুচোঁ। বন্ধুসকল, গোটেইখিনি নেদেখাওঁ দিয়কচোন, এনেই অলপ অলপ দেখাইছোঁ। আমাৰ এখেতে আকৌ মোক ঠাট্টা কৰি আছে, তোমাৰ ঘৰ জাৰ দিয়া কোনে চাব। আচলতে কি জানে বন্ধুসকল, মোৰ লাইফষ্টাইলটোহে আপোনালোকক দেখাই আছোঁ। মই ৰাতিপুৱাৰ পৰা কেনেকৈ মই লাইফষ্টাইলটো কটাওঁ, সেইটো কাৰণে দেখাইছোঁ, নহ'লে এইবিলাকতো দেখুৱাৰ কোনো। ফ্ল'ৰত সেই ধূলি ওলালোঁ, একদম ওপৰৰ এইটোত কি চাওকচোন, এই ওপৰত এটা চৰাইৰ বাহ, চাওক কিহৰ যে চৰাইৰ বাহ, এইটো চৰাইৰ বাহ। এই চৰাইৰ বাহটোৰ কাৰণে এইবিলাক ধুনীয়া পাখি, খেৰ কুটা ভৰ্তি কৰে। কি চৰাই নাজানো, একো গম নাপাওঁ, পাৰই নে কিয়ে নাজানো আৰু। এতিয়া মই সেইবিলাক চাফা কৰোঁ। বস্তু এটা চাওকচোন, চৰাইবিলাক প্লাষ্টিক পেকেট দিও বাহ বনায়, এইবিলাক দিও বাহ বনাইছে। তাৰমানে কি, চাৰিওফালে যি প্লাষ্টিক পেলায় মানুহে, চৰাইয়ে ভাবে কি কুটাৰ মাজত এও কিজানি আমি বনাব লগা বস্তু। ইহঁতে চৰাইয়ে ইমান কুটা কঢ়িয়াইছে এইবিলাক, তাৰ মাজত আকৌ পলিথিন পেকেটৰ টুকুৰা, এইবিলাক টুকুৰা, কি যুগ হ'লো। চৰাইকো লাগে প্লাষ্টিক বোলে, মানুহেতো ব্যৱহাৰ কৰি প্লাষ্টিক কৰি কৰি গোটেই পৃথিৱীখন পলিউশ্যন কৰি পেলাইছে, এতিয়া চৰাইও দেখোন আৰম্ভ কৰিছে।
ঘৰ মুচিলোঁ, দেখালোঁ, অলপ দেখালোঁ। দেখাই পেলাই এয়া এইমাত্ৰ গা ধুই আহিলোঁ। গা ধুইতো মূৰটো এই গা ধোৱাৰ আগতে যি ফুনি হয়, এতিয়া আৰু টাইম নাই। গাটো ধুই কোনো ৰকম কিবা এটা পিন্ধি ল'লোঁ। লৈ পেলাই এতিয়া মই ভাত বনাওঁ। 2টা বাজি গ'ল। ইপিনে এখেতে গালিয়ে পাৰিব ধৰিছে, দেৰি হৈছে। উপায় নাই, আজি ইমান কাম। কাপোৰ ধুব থাকিলে, কাপোৰখিনি কালি দিম মেচিনত, আৰু কিছুমান হাতত ধুব আছে ধুম। তাৰপিছতে আকৌ মই দোকানত যাবই লাগিব। তাৰমানে দেওবাৰ দিনটো পিছবেলাই যাওঁ। বাকী দিনকেইটাত অলপ আগবেলা পাৰিলে আগবেলা, সময়ৰ ওপৰত কথা। মানে বেপাৰটো চাঙত উঠা যেন হৈছে। যিয়ে নহওক, এতিয়া মই কি বনাম আপোনালোকৰ লগত। আমাৰ টাবৰ খেতিৰ পৰা আজি মূলা 2টা আনিলোঁ। চাওকচোন, এইটো অৰ্গেনিক খেতি। চাওক, মূলা পাতকেইটাও খাব পাৰিম। এয়া মূলা দি, আৰু কেইটামান শাক তুলি আনিছোঁ। এইবিলাক শাকখিনি বেলেগ ওচৰ চুবুৰীয়া কাৰোবাক দিম বুলি ভাবিছোঁ। এতিয়া মই মূলা দি মাছ বনাই, এইফালে মই লাওৰ গছডাল একেবাৰে আধা মৰা হৈছিল, তাৰে আধা কাটিলৈ থৈ দিছিলোঁ। লাওডাল অপাৰেশ্যন কৰিছোঁ, দেখাম বাৰু কি অপাৰেশ্যন কৰিছোঁ বেলেগ এদিন। অপাৰেশ্যন কৰি এইখিনি আকৌ মই চচ্চড়ি বনাম বুলি থৈছোঁ। এতিয়া চাওঁ কোনটো কি বনাব পাৰোঁ, টাইম হয়নে নহয়। এতিয়া মই বনাওঁ, পিছত এইকেইটা আমাৰ পালেং, এও টাবত ৰোৱা। তাৰমানে এইকেইটা যে একদম অলপমান হৈ যাব বনালে, একদম পিয়ৰ যে। আৰু এইকেইটা জলকীয়া, কেইটামান বিলাহীও পালোঁ। এই বিলাহীবিলাক বহুত হৈছে গছ, সম্ভৱতঃ কণ বিলাহী যেন পাইছোঁ। যোৱাবাৰ যেনেকৈ হৈছিলে তাৰে গুটি পৰি, আমি ৰোৱা নাই, গুটি পৰি টাবতে হৈছে। এতিয়া মই হেৰি বনাম, মাছ, ৰৌ মাছ, এই মাছেদি মূলা আৰু আলু দি এখন জোল বনাম। জিৰা দিলোঁ, কেঁচা জলকীয়া দিলোঁ। জিৰা গুড়ি দিলোঁ। বহুত দৌৰা-দৌৰি, সেইকাৰণে চিম্পুলকৈ আৰু এয়া ভজা হ'ল। অলপ পিঁয়াজ দিলোঁ, নিজৰ উস্তাদি ৰান্ধা। ইয়াৰ জলকীয়া কাটি থৈছোঁ, জলকীয়া দিলোঁ। মানে মই খাই চালোঁ তিতা লগা নাই, এতিয়া তৰকাৰীটো কেনেকুৱা হয় নাজানো। মানে
ট্ৰাই দি আছোঁ। আৰু আজি কি দি বনাম জানে বন্ধুসকল? এই নাৰিকল অলপ আছে লুকা, এইখিনি দিওঁ। এইটো উস্তাদি মাৰা ৰন্ধা। নাৰিকলটো কিবা সেইদিনা যে ৰুকিছিলোঁ, কিন্তু মানে তেল গোন্ধাইছিল, সেইটো কাৰণে মানে ফ্ৰিজতে আছিল, সেইকাৰণে অকণ ভাজি ল'লোঁ। এতিয়া কলডিলখিনি দি দিলোঁ। কেৰেলীয়ানবিলাকে চবতে নাৰিকল খায়, গতিকে ময়ো সেইটো ট্ৰাই দিলোঁ। নাৰিকল ইয়াতে নিমখ দিলোঁ, অলপ কমকৈ দিওঁ, নিমখ পানী তিয়াই থোৱা আছিল যে, নিমখ অলপ থাকিব পাৰে। হালধি অলপ দিলোঁ, বহুত দেৰি হৈছিল, 3টাই বাজিল। আৰু ইয়াত অলপমান চেনি দিম। এনে ধৰক মছলা দি পেলাই বা কাজু কিচমিচ দি কিছুমানে তাৰ ঘণ্ট, কিছুমানে ডালনা বনাব পাৰি, কিন্তু মানে যিহেতু সময় নাই, তাতে আৰু এইটো অলপ জাহাজী কলৰ কলডিল কিবা হয় খাব, ইমান মেহনত কৰিব লাভ নাই। ইয়াত অকণ পানী দি দিওঁ, বহুত দৌৰা-দৌৰি, এইটো সিজি শুকালে যেতিয়া তেল ওলাব তেতিয়া নমাই দিম। মাছৰ জোলখন প্ৰায় হ'বই ধৰিছে, এতিয়া এটা মাছখিনি দি দিওঁ। আৰু নমোৱাৰ আগতে অকণমান ধনিয়া পাত দি নমাম। হৈ থাকক, জুইটো কমাই দিওঁ। ঝোল মূলা দি চাওক কেনেকুৱা হৈছে, যি দৌৰা-দৌৰি। আৰু এইয়া কলডিলটো ভাজিলোঁ, এয়া আমি কাঁহীত লৈছোঁ, খাই চাওঁ কেনেকুৱা হয়, ফিডবেকটো বেলেগে নেক্সট ডে জনাম। এতিয়া আৰু টাইম নাইতো, এতিয়া এখেতক ভাত দিলোঁ, মই খাওঁ। বন্ধুসকল, দেখাই পাইছে ৰাতিপুৱাৰ পৰা কেনেকুৱা পাগলাৰ দৰে যুদ্ধ কৰি থাকোঁ, গতিকে এই যুদ্ধ কৰি একদম মানে খুব দৌৰা-দৌৰি, বিশ্বাস কৰক আধা ঘণ্টাৰ ভিতৰত ভাতকেইটা বনালোঁ। কি বনালোঁতো দেখালোঁ। এতিয়া আমি ভাত খাওঁ, 3টাই বাজিল, 3:10 মানে হ'ল নেকি বনাওঁ। এতিয়া খাই বৈ তাৰপিছত মই আকৌ ওলাই যাম। আজিলৈ আপোনালোকক এৰো, বাই।